নিশাৰ ভাগত অহা এটা চাঞ্চল্যকৰ খবৰ সুন্দৰী অভিনেত্ৰী জিয়া ডেকাক অপহৰণ হঠাৎ অহা সেই খবৰটোৱে হুলস্থুল লগালে ৰেডিসন ব্লুৰ সমীপৰ পৰাই অভিনেত্ৰীক অপহৰণ কৰি লৈ গ'ল চাৰিজনীয়া যুৱকৰ এটা দলে এয়া কোনো কাৰণতে সৰু ঘটনা নহয় সেই সময়ত জিয়াৰ স্বামী আছিলেই ঘটনাস্থলীত জিয়াক তুলি তীব্ৰ বেগেৰে আগবাঢ়ি যোৱা গাড়ীখনক ভেটা দিছিল স্বামীয়ে কিন্তু বাইকত খুন্দিয়াই উধাও হৈছিল গাড়ীখন AS22Y9596 নম্বৰৰ চাৰিচকীয়া বাহনেৰে ঘটাইছিল সেই ঘটনাৰ পাছতে এজাহাৰ দাখিল কৰিছিল জিয়াৰ স্বামীয়ে ৰেডিসন ব্লুৰ সন্মুখত ফেমিলিক মানে উঠাই লৈ কেনে পলাই আছিলে সেই মুহূৰ্ততে মানে আমি গাড়ীখন আগবাঢ়ি ধৰিছিলোঁ কিন্তু গাড়ীখন ৰখা নাই আমাক খুন্দাই কেনে গাড়ীখন লৈ গুচি গ'ল আৰু লগত মোৰ ফেমিলি আছিলোঁ গমটো একো মানে হঠাৎকৈ ছাডেনলি মানে দেখা পাই গ'লোঁ গ্ৰুমিঙৰ মানে ফেশ্বনৰ প্ৰগ্ৰাম আছিলে তাতে ৰাতিপুৱা 7টা বজাত গৈছে তো গৈ মানে 8টাত অহাৰ কথা আছিলে কিন্তু এডভান্সলি আহি গ'ল কি কাৰণে আহিল গম নাপালোঁ আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত গাড়ীখনৰ নম্বৰলৈ ভাগে ভাগে অভিযান আৰক্ষীৰ 2-3 ঘণ্টা অভিযান চলায়ো আৰক্ষীয়ে জিয়াৰ কোনো সংসূত্ৰ উলিয়াব নোৱাৰিলে নিশা 1:30 বাজিল বশিষ্ঠ থানালৈ নিজে আহিল জিয়া ডেকা অপহৰণ হোৱাই নাছিল বন্ধুৰ লগত পাৰ্টি কৰিবলৈ গৈছিল জিয়া পাৰ্টিত থকা অৱস্থাতে মোবাইলত দেখিছিল বাতৰি য'ত আছিল অভিনেত্ৰী জিয়া ডেকাক অপহৰণ কৰা বুলি স্বামীয়ে কৰা অভিযোগৰ কথা তাকে দেখি থানা ওলালহি জিয়া এতিয়া স্বামীয়ে উঠাই নলয় গোচৰ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে স্বামীক কেইবাটাও মিছা কথা কৈ ওলাই গৈছিল জিয়া কৰবাত অনুষ্ঠান থকাৰ কথা কৈছিল কিন্তু অনুষ্ঠান নাছিলে বন্ধুৰ লগত ওলাই যোৱাৰ পৰিকল্পনা কৰি থৈছিল জিয়াই স্বামীৰেও কিবা কথাত হৈ আছিল মনোমালিন্য সেয়ে গোচৰ উঠাই নলয় স্বামীয়ে আৰক্ষীৰ বেহুত থকাৰ সময়ত নাটক শেষেই নহয় জিয়াৰ কেমেৰাত মুখ নেদেখুৱায় মহিলা আৰক্ষীৰ পৰা বিচাৰে ৰুমাল কাপোৰ মুখ ঢাকিবলৈ বিচাৰে গাড়ীৰ পৰা নামিয়ে দৌৰিয়ে গাড়ীত উঠে কি ঘটিছিল আচলতে তদন্ত কৰি আছে আৰক্ষীয়ে আৰত যে কাহিনী আছে সেয়া নিশ্চিত ব্যুৰ ৰিপৰ্ট NKTV+